বহু অপেক্ষাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহি পৰিছে গুড নিউজ। কিছু মুহূৰ্তৰ পূৰ্বে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে HS স্কুটিক লৈ দুটাকৈ হেল্পলাইন নম্বৰ আৰু ইমেইল মুকলি কৰা পৰিলক্ষিত হৈছে। ইয়াত দেখুৱাব বিচাৰিছোঁ, এয়া হৈছে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ টুইটাৰ একাউণ্ট। কিছু মুহূৰ্তৰ পূৰ্বে তেখেতে টুইট কৰি ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ কাৰণে হেল্পলাইন নম্বৰ আৰু ইমেইল মুকলি কৰিছে। লগতে তেখেতে লিখিছে, ফৰ এনি কুৱেৰিজ এণ্ড গ্ৰিভেন্স ৰিলেটেড টু দি বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড স্কুটাৰ ডিষ্ট্ৰিবিউশ্যন স্কিম ইমপ্লিমেণ্টেড বাই দ্য হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট, প্লিজ ইউজ দ্য ফলোয়িং কণ্টেক্ট ডিটেইলছ। অৰ্থাৎ ইয়াতে কৈছে যে হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে ইমপ্লিমেণ্ট কৰা ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড স্কুটাৰ ডিষ্ট্ৰিবিউশ্যনৰ বিষয়ে তোমালোকৰ যদি কিবা প্ৰশ্ন থাকে নাইবা তোমালোকৰ যদি কিবা অভিযোগ থাকে তেতিয়াহ'লে তলত দিয়া কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব পাৰে। যদি কোনো ছাত্ৰ ছাত্ৰীৰ নাম মেৰিট লিষ্টত নাই তেতিয়াহ'লে এই দুটা নম্বৰত যোগাযোগ কৰিব পাৰে আৰু ইমেইলত ইমেইল কৰিব পাৰে। যদি কোনোবা ডিলাৰে ছাত্ৰ ছাত্ৰীৰ পৰা পইচা বিচাৰিছে তেতিয়াহ'লে এই দুটা নম্বৰত অভিযোগ দাখিল কৰিব পাৰে। আৰু যিসকল শিক্ষাৰ্থীয়ে এই বছৰ স্কুটিৰ পৰা বঞ্চিত হ'বলৈ গৈ আছে তেওঁলোকে এই দুটা নম্বৰত কল আৰু ইমেইল কৰি যোগাযোগ কৰিব পাৰে। ইতিমধ্যে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে কোচিং কৰা শিক্ষাৰ্থীসকলে এই ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড নাপাব। তেওঁলোকে এই দুটা নম্বৰত এতিয়াই যোগাযোগ কৰি অভিযোগ দাখিল কৰিব পাৰে, ৰিকুৱেষ্ট কৰিব পাৰে। আৰু যিটো ইমেইল দিয়া আছে এই ইমেইলত এটা ষ্টেণ্ডাৰ্ড ফৰ্মত ইমেইল কৰিব পাৰে যাতে তেওঁলোকে এই স্কুটাৰ দিবলৈ বাধ্য হয়। আৰু যিসকল শিক্ষাৰ্থীয়ে অসমৰ বাহিৰত পঢ়ি আছে তেওঁলোকেও এই দুটা নম্বৰত আৰু ইমেইলত যোগাযোগ কৰিব পাৰে। বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলে কৈ আছিলে যে এই স্কুটাৰ ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰব্লেম হয় আৰু কিছু সংখ্যক শিক্ষাৰ্থীৰ নাম এতিয়ালৈকে মেৰিট লিষ্টত অহা নাই। তেওঁলোকৰ বাবে এই সুবিধা আগবঢ়াইছে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। কিছু মুহূৰ্তৰ পূৰ্বে তেখেতে এইদৰে টুইট কৰা পৰিলক্ষিত হৈছে। নম্বৰটো হৈছে 6000038885 আন এটা নম্বৰ হৈছে 7002236119। স্কুটাৰৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ মোৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেলত জইন হ'ব পাৰে। লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে।